ফিলবাৰীৰ হীৰাই কৰা অসমীয়াগিৰিৰ ২৫ বছৰ। বহু ক্ষুদ্ৰ ব্যৱসায়ীৰ আদৰ্শ আজিৰ হীৰা। এটা সময়ত অসমীয়াগিৰি বুলি ক'লেই একাংশই দাবী ধমকি দি দুপইচা সৰকোৱাকে বুজিছিল। তেওঁলোক আছিল সেই সময়ৰ অসমীয়াগিৰিৰ চিম্বল। ইয়াৰ মাজতেই একাংশই আকৌ সৰু সুৰা ব্যৱসায় আৰম্ভ কৰিছিল। একাগ্ৰতাৰে লাগি থকা তেনে ব্যক্তিৰ কেইবাজনো আজিৰ তাৰিখত প্ৰতিষ্ঠিত ব্যৱসায়ী। সেয়া ৯০ দশকৰ কথা। সেই সময়ত ক্ষুদ্ৰ ব্যৱসায় যেনে মুচি নাপিত আদি কামবোৰ বিশেষকৈ বিহাৰী সম্প্ৰদায়ৰ মানুহৰ বাদে অন্য মানুহে নকৰিছিল। অসমীয়া মানুহে এনে কাম কৰিবলৈ আগবাঢ়ি অহা দেখা পোৱা নগৈছিল আৰু কোনোবা আহিলেও তেনে লোক বিভিন্ন সামাজিকভাৱে গঞ্জনাৰ সন্মুখীন হ'বলগীয়া হৈছিল। তেনে এক জটিল সময়ত স্ব-ইচ্ছাৰে চেলুন খুলি আত্মনিৰ্ভৰশীল হোৱাৰ সপোন দেখিছিল সফল যুৱক হীৰা নাথ সোণোৱালে। তিনিচুকীয়া জিলাৰ ভিতৰুৱা ফিলবাৰী ৰবৰগুৰি সোণোৱাল গাঁৱৰ এই যুৱকজনৰ ইচ্ছাৰ বিষয়ে দুই এজনে শুনি তেওঁক খুব ইটিকিং কৰিছিল। বহুতে আকৌ তই আৰু নাপিতহে হবিনে বুলিও কৈছিল। কিন্তু সকলো প্ৰত্যাহ্বান নেওচি দৃঢ় সংকল্পৰে গাভৰুভেটি গাঁও পঞ্চায়তৰ সন্মুখত এখন সৰু চেলুনত আৰম্ভ হৈছিল হীৰাৰ সপোনৰ যাত্ৰা। হীৰাৰ নতুন পৰিচয় ক্ৰমশঃ জনাজাত হৈ পৰিছিল। লাহে লাহে দাড়ি চুলি কটা মানুহৰ সংখ্যা বাঢ়ি গৈছিল। জীৱনলৈ আৰ্থিক স্বচ্ছলতা আহিল। সময়ৰ অগ্ৰগতিৰ লগে লগে বিবাহ পাশত আবদ্ধ হৈ এখন সুখৰ সংসাৰৰ গৰাকী হৈ পৰিল হীৰা। সময় সলনি হ'ল। ইয়াৰ লগে লগে মানুহৰ চিন্তাধাৰাও। হীৰাক দেখি অঞ্চলটোৰ দুই এক অসমীয়া যুৱক এই প্ৰফেশ্যনত আগবাঢ়ি আহিছে। হীৰাই সন্তুষ্টি লভিলে। হীৰাই চুলি কটা কামত আনুষ্ঠানিকভাৱে আৰম্ভ কৰা আজি ২৫ বছৰ সম্পূৰ্ণ কৰিলে। দৃঢ় ইচ্ছা শক্তি থাকিলে যিকোনো বাধা অতিক্ৰম কৰি লক্ষ্যত উপনীত হ'ব যে সেয়া প্ৰমাণ কৰিলে হীৰা সোণোৱালে। সামাজিক প্ৰতিবন্ধকতা অতিক্ৰম কৰি কোনো ধৰণৰ চৰকাৰী সাহায্য অবিহনে যে সমাজক এক চানেকি দেখুৱাব পাৰি ইয়াৰ উৎকৃষ্ট উদাহৰণ হ'ল হীৰা সোণোৱাল। হীৰাৰ অসমীয়াগিৰি আমাৰ গৌৰৱৰ বিষয়। আজিলৈকে হীৰা সোণোৱালে লাভ কৰা নাই চৰকাৰৰ পৰা কোনো আঁচনি। পঞ্চায়তৰ সন্মুখত থকাৰ পাছতো পঞ্চায়তৰ প্ৰতিনিধিৰ হীৰাৰ কৰ্মৰ প্ৰতি নহ'ল দৃষ্টি নিবদ্ধ। ভাৰত চৰকাৰৰ PM বিশ্বকৰ্মা আঁচনিতো নাম নাহিল হীৰা সোণোৱালৰ। কিন্তু স্থানীয় বহু লোকৰেই নাম লিপিবদ্ধ হ'ল ফিলবাৰী অঞ্চলৰ। কিন্তু বঞ্চিত হ'ল হীৰা। ফিলবাৰীত হীৰাদা বুলি জনপ্ৰিয় ব্যক্তিগৰাকীৰ দুটিকৈ সন্তানক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অধ্যয়ন কৰাই আছে চেলুনত হোৱা লাভেৰে। এয়াহে প্ৰকৃত অসমীয়াগিৰি। মই 1999 চনৰ পৰা চেলুন খুলিছিলোঁ। আৰু মই প্ৰথম গৈছিলোঁ পুলিচৰ চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিবলৈ। মই তাত 2 ইঞ্চি চাপৰ হোৱাৰ কাৰণে মোক পিঠিত 3টা ঢকা ইভেন ধুনীয়াকৈ ঘৰলৈ পঠিয়াই দিলে। তাৰ যেতিয়া অসুখ হ'ব তেতিয়া চাকৰিলৈ পুলিচত দৌৰ মাৰিব আহিবা বুলি ক'লে। তেতিয়াৰ পৰা মই চিন্তা কৰিলোঁ যে মই এনেই ঘৰত বহি থাকিলে নহ'ব খেতি বাতি কৰিনো কিমান থাকিম। আলিলৈ ওলাই আহিলোঁ। আলিত আহি এখন চেলুন দোকান খুলিম বুলি পিনে চিন্তা কৰিছিলোঁ। তাৰপৰা চেলুন খুলি আজি বৰ্তমান এতিয়াতো 25 বছৰত ভৰি দিছোঁ আজিৰ পৰা। আজিৰ দিনটোত আপোনাৰ ঘৰত কোন কেনেকুৱা? আমাৰ ভাই ককাই ছজন বাইদেউ 3গৰাকী আছিলে। বৰ্তমান আপোনাৰ পৰিয়ালৰ? মোৰ বৰ্তমান পৰিয়ালৰ ল'ৰা এটা ছোৱালী এজনী আৰু মোৰ মিছেছ মই। ল'ৰা ছোৱালী ক'ত পঢ়ি? ল'ৰাটো বৰ্তমান এতিয়া ৰূপাই জাতীয় বিদ্যালয়ত পঢ়ি আছে। ছোৱালীজনী এবাৰ হাই ছেকেণ্ডেৰী পাছ কৰি ITIত পঢ়ি আছে। তাৰপিছত আৰু ডিগ্ৰীটো ডিষ্টেঞ্চত লৈ আছে। মোৰতো অন্য ইনকম নাই। এই দোকানৰ পৰাই চেলুনৰ পৰাই ইনকম কৰি মানে ল'ৰা ছোৱালী পঢ়াইছোঁ বৰ্তমান। একো অসুবিধা বৰ্তমান হোৱা নাই। চেলুনৰ পৰা যে আমি সম্পূৰ্ণ উদাহৰণ দিব পাৰিম মোক। এতিয়া নতুনকৈ উঠি অহা চামে লাজ নকৰি যাতে যিকোনো কামত সৰু বৰ নাই। চেলুন হওক, মুচি হওক, জোতা হওক, মানে চব্জি দোকান, যিকোনো দোকান দি বা কিবা ব্যৱসায় কৰি মেলি ভৱিষ্যত স্বাৱলম্বী হোৱাটোৱে বিচাৰোঁ মই। চাকৰিটো আজিকালি চাকৰিটো মানে দৌৰ মাৰি ফুৰাতকৈ নিজস্ব এটা ব্যৱসায় কৰিলে বেছি উন্নত হয়। মই বৰ্তমান চৰকাৰৰ পৰা এতিয়ালৈকে একো সাহায্য পোৱা নাই তেনেকৈ। এইবাৰ PM বিশ্বকৰ্মাত নাম
এপ্লাই কৰিছিলোঁ, এতিয়ালৈকে বৰ্তমান ৰাইজৰ নাম আহিছে, মোৰ নাম নাই অহা এতিয়ালৈকে। তোমাৰ নাম নাই নাই অহা, ৰাইজৰ নাম আহিছে আহিছে। স্বামীয়ে আজি বা 25 বছৰ আগতে অসমীয়া গীত দেখুওৱা আজি 25টা বছৰ ৰূপালী ৰজনী ভৰি দিলে। আপুনি স্বামীক লৈ সুখী নে এই কৰ্মক লৈ? সুখী মই। এই কৰ্মৰ পৰাই চলি আছে? হয়, এইখনৰ পৰা এই কষ্ট কৰি দিনটো থিয় হৈ চুলি কাটি মেলি আৰু ল'ৰাকেইটাক আজি ছোৱালীজনী BA আইটিআই পঢ়াই আছে। ল'ৰাটো আৰু 9ত আছে, প্ৰাইভেট স্কুলতে পঢ়োৱা হৈছে। হয় গোটেই মাহেকে 15-20 হাজাৰ খৰচ ইয়াৰ পৰা ওলায়? হয়, মোৰো আৰু সৰু সুৰা এখন আছে দোকান, সেইখনৰ পৰাও 2 টকা উলিয়াওঁ। বিশিষ্ট হাঁহিমুখীয়া স্বভাৱৰ হীৰাদাৰ আজি এই অনুষ্ঠানটিয়ে 25 বছৰত ভৰি দিছে আৰু এই চেগতে মই হীৰাদাক মই মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছাও জ্ঞাপন কৰিছোঁ আৰু লগতে যিসমূহ ৰাইজে তেওঁক এই যাত্ৰাত সহায় সহযোগ কৰি বা তেওঁৰ ওচৰত আহি যিখিনি মানুহে চুলি দাড়ি কটোৱালে বা তেওঁক আৰ্থিকভাৱেও তেওঁক সচ্ছল কৰিলে আৰু নিজেও হয়তো চুলি দাড়ি কাটি খুব সন্তুষ্টি লাভ কৰিছে, তেওঁ সকলো ৰাইজকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰোঁ যে যিহেতু 25 বছৰৰ এই অনুষ্ঠানটি এই তেওঁৰ প্ৰতিষ্ঠানটোৱে যে আজি 25 বছৰ ভৰি দিছে, হয়তো অসমত 25 বছৰ ভৰি দিয়া অসমীয়া মানুহৰ চেলুন হয়তো নাই। আৰু হীৰাদাক দেখি যাতে আৰু 100জন অসমীয়া ল'ৰাই যুৱক বা খিলঞ্জীয়া যুৱকে মানে আগবাঢ়ি আহক, তেওঁলোকে এনেধৰণে প্ৰতিষ্ঠান খোলক আৰু কোনো ধৰণৰ লাজ নকৰি, কোনো ধৰণৰ মনত দুমোজাৰ ভাৱ নলৈ। কিছুমানে হয়তো অলপ লাজো কৰে এইবোৰ সৰু সুৰা কাম কৰিবলৈ, কিন্তু মই সকলো খিলঞ্জীয়া ল'ৰাক বা খিলঞ্জীয়া ভূমিপুত্ৰ ডেকাসকলক মই আহ্বান কৰোঁ, তেওঁলোকে আহক আৰু তেওঁলোকে যাতে আগবাঢ়ি আহি হীৰাদাৰ নিচিনাকৈ তেওঁলোকে খুলিব পাৰে। তেওঁ হীৰাদা হৈছে আজিৰ দিনত উজ্জ্বল নিদৰ্শন, অসমীয়া জাতিৰে মই কওঁ তেওঁ উজ্জ্বল নিদৰ্শন বুলি কওঁ, যে এনেধৰণৰ অনুষ্ঠান হয়তো আমি আন ক'তো দেখা নাপাওঁ। আৰু ফিলবাৰত এইটো হৈছে আৰু খুব ভাল লাগিছে। আমি আহি থাকোঁ, আমি গ্ৰাহক হিচাপে আহি থাকোঁ, চুলি দাড়ি কাটি থাকোঁ আৰু খুব হাঁহিমুখীয়া, কোনোদিনে কোনো কাষ্টমাৰক আজিলৈকে একো ডাঙৰ শব্দই কৈ নোপোৱা হীৰাদাক আমি সকলোৱে মৰমো কৰোঁ আৰু অনাগত দিনতো যাতে এনেধৰণে তেওঁক আগবাঢ়ি গৈ থাকে, তেওঁক মই ভগৱানৰ ওচৰত মই আশীৰ্বাদ বিচাৰোঁ। ডুমডুমাৰ পৰা সমৰণ বৰাৰ ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।